যোৱাকালি শ্ৰী নৱজিৎ বৰ্মন নামৰ এজন লোকে সংবাদমেল পাতি মোৰ নাম লৈ বহুতো অসত্য আৰু সন্মান হানিকাৰক কথাবোৰ কোৱাৰ বাবে স্পষ্টীকৰণ দিবলৈ আজি এই সংবাদমেলৰ আয়োজন কৰিছোঁ। উক্ত নৱজিৎ বৰ্মনক মই চিনি নাপাওঁ, তেখেতৰ ঘৰ ক'ত মই নাজানো। আজি কিছুদিন ধৰি বৰধাপ গাঁৱৰ চাৰিচকীয়া গাড়ী লৈ কিছুমান মানুহ লৈ মাজে মাজে আহি বৰধাপ গাঁৱৰ মানুহখিনিক ভয় দেখুৱাবলৈ যত্ন কৰি আহিছে। এই অচিনাকি মানুহবোৰক কোনে আৰু কিয় পঠায় মই নাজানো। মই গাঁৱৰ মানুহৰ হকে কথা কৈ আছোঁ। আজিৰ পৰা 11 বছৰ আগতে অৰ্থাৎ 2013 চনত তেতিয়াৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া, তেওঁৰ নাম আছিল দিগন্ত বৈশ্য। বৰধাপ গাঁৱত বসবাস কৰি থকা বহুতো লোকৰ খেৰাজ মেদি 29 নম্বৰ দাগত 29 নম্বৰ পাট্টাৰ থকা নামজাৰি বিনা কাৰণত কোনো শুনানি নোলোৱাকৈ খাৰিজ কৰি দিয়ে। সেই সময়ত এগৰাকী মহিলা অৰ্পণা বৰ্মনৰ দৰখাস্ত মৰ্মে দিগন্ত বৈশ্যই এই মানুহবোৰৰ নামজাৰিবোৰ কাটি দিয়ে। এই লোকসকলৰ প্ৰত্যেকৰে ৰেজিষ্টাৰ দলিল আছে। এইবিলাক ৰেজিষ্টাৰ দলিল পাৰ্মিশ্যন লৈ, চৰকাৰৰ পৰা পাৰ্মিশ্যন লৈ ৰেজিষ্টাৰ দলিলবিলাক কৰা হৈছে। এইবিলাক আমাৰ আছে আৰু সেই দলিলবোৰৰ বাবে চেল্ফ পাৰ্মিশ্যনো ৰাজহ চক্ৰ বিষয়াই মহোদয়ে দিছিল। ৰাজহ চক্ৰ বিষয়া মহোদয়ে সেইবিলাক চেল্ফ পাৰ্মিশ্যনো দিছিল, নামজাৰিও তেওঁই দিছিল। এই মাটি কিনা দলিলবোৰ প্ৰায় 30 বছৰ আগৰ পুৰণা, 30 বছৰ আগৰ। মাত্ৰ দুৰ্নীতিত লিপ্ত হৈ এই নামজাৰিবোৰ কৰ্তন কৰিছিল। তেতিয়া মই আৰু মোৰ লগৰ লোকসকলে নলবাৰীত দেৱানী আদালতৰ আশ্ৰয় লওঁ। বৰ্তমানৰ TS নম্বৰ 70/20 নম্বৰত দেৱানী গোচৰ চলি আছে। আদালতে এই বুলিও নিষেধাজ্ঞা দি থৈছে যে যিসকল লোকৰ নামজাৰি দিগন্ত বৈশ্যই কাটিছে তেওঁলোকৰ দখলত কোনেও দিগদাৰি কৰিব নোৱাৰিব গোচৰ শেষ নোহোৱা পৰ্যন্ত। সেইদৰে আমি ইমান দিন চলি আছোঁ আৰু গোচৰ চলাই আছোঁ। মাজে মাজে উক্ত মহিলা অৰ্পণা বৰ্মনে আমাক দম দিবলৈ মানুহ পঠিয়াই থাকে, কিন্তু আহি উভতি যায়, লগে লগে উভতি যায়। আহি মই কাকো লগ নাপাওঁ, ঘৰত মানুহ নাথাকে, পথাৰত কাম কৰিবলৈ যোৱা অৱস্থাত সেই মানুহবিলাক আহে, 5 মিনিটৰ ভিতৰত আহি গুচি যায় অলপ ফটো চটো মাৰি। যিখিনি মাটি নৱজ্যোতি বৰ্মনে তেওঁৰ বুলি কৈ এখন বেনাৰ মাৰিছিল, সেইখিনি মোৰ মাটি, ৰেজিষ্টাৰ দলিল যোগে কিনা মাটি। এইবিলাক তাৰে প্ৰমাণ। এইবিলাক ৰেজিষ্টাৰ দলিল মোৰ হাতত আছে। এইবিলাক দলিল আৰু যিখিনি মানুহৰ নামজাৰি কৰ্তন কৰিছে প্ৰত্যেকৰ দলিল আছে, ৰেজিষ্টাৰ দলিল প্ৰত্যেকৰে আছে, প্ৰত্যেকৰ দলিল আছে। সেইখিনি মোৰ মাটি, ৰেজিষ্টাৰ দলিল যোগে কিনা মাটি। মোৰ বিৰুদ্ধে তেওঁ বহু অপশব্দ আৰু বেয়া ভাষা কৈছে, মোৰ বদনামো কৰিছে। সেই বিষয়ে মই তেওঁৰ ওপৰত মানহানি গোচৰ কৰিবলৈ প্ৰস্তুত হৈছোঁ। উক্ত নৱজ্যোতি বৰ্মনৰ কিবা ক'বলগীয়া থাকিলে চলি থকা দেৱানী গোচৰত সোমাই হ'ব পাৰে বা নতুন গোচৰো কৰিব পাৰে, তাত আমাৰ আপত্তি নাই। কিন্তু তেওঁ জনা উচিত যে আমি আমাৰ মাটি ৰক্ষা কৰিবলৈ সকলো কৰিবলৈ প্ৰস্তুত আছোঁ আৰু থাকিম। আনকি প্ৰতিৰক্ষাৰ বাবে শত্ৰুক উচিত শিক্ষা দিবলৈ আমি প্ৰস্তুত আছোঁ। শ্ৰী নৱজ্যোতি বৰ্মনক মই আহ্বান কৰিছোঁ, তেওঁ দৰকাৰী কাগজ পত্ৰ লৈ মোৰ আৰু বৰধাপ গাঁৱৰ মানুহখিনিৰ ওচৰলৈ আহক। আমাৰ কাগজবোৰ আৰু গোচৰৰ নথিপত্ৰবোৰ চাওক। যদি সৎ সাহস আছে, মানে মনে মনে আহি বেনাৰ মাৰিব নালাগে। যদি 15 দিনৰ ভিতৰত তেওঁ মোৰ প্ৰতি ব্যৱহাৰ কৰা অভিযোগবোৰ উঠাই নলয়, তেন্তে আদালতত দেখা হ'ব। আমাৰ মাটিৰ কাগজ পত্ৰ যেতিয়া ইচ্ছা চাব পাৰে, লগতে আদালতৰ গোচৰো চাব পাৰে। নৱজ্যোতি বৰ্মনে সংবাদমেলত তেওঁ বায়েকৰ মাটি পাৱাৰ অফ এটৰ্নি বুলি কৈছে, এটৰ্নিত লোৱা বুলি কৈছে। অৰ্থাৎ মই বুজিছোঁ তেখেত অৰ্পণা বৰ্মনৰ দ্বাৰা নিযুক্ত নতুন মানুহ। আমি তেওঁক তেওঁৰ সংবাদমেলত কোৱা সকলো কথাৰ বাবে গৰিহণা দিছোঁ আৰু চৰকাৰক আহ্বান জনাইছোঁ তেওঁৰ উচতনিমূলক বক্তব্যৰ বাবে তেওঁৰ ওপৰত আইনসংগত ব্যৱস্থা ল'ব লাগে। গতিকে মোৰ ক'বলগীয়া বিশেষ একো নাই, এইখিনিয়ে মোৰ কথা। এইখিনি মাটি যদি কেছত আছে, যদি মই নাপাওঁ,
দলিলপত্র হচ্ছে আমার এই অরিজিনাল দলিল আমার মানে ম্যাজিষ্ট্ৰেটে চাইছে, পৰীক্ষা কৰি চাই ফটোষ্টেট কৰি জমা ৰাখিছে আৰু সাক্ষী চলিব অহা মাহৰ পৰা সাক্ষী চলিব। সাক্ষী যোৱা মাহত 22 তাৰিখে সাক্ষী আছিলে, কিন্তু কোনোবা উকিলৰ অসুবিধাৰ কাৰণে যোৱা মাহত মোৰ সাক্ষীটো লোৱা নহ'ল। অহা মাহত মোৰ সাক্ষী ল'ব। সাক্ষী প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে নিশ্চয় মাটিৰ এটা ফেচলা ওলাব, ক'ৰ মাটি ক'ত যায়, ক'ৰ পানী ক'ত যায়। যদি আমি নাপাওঁ আপত্তি একো নাই, আদালত মান্যবৰ আদালতে মাননীয় আদালতে যিটো ৰায় দিব আমি এইটো মানি ল'ম আৰু আদালতৰ ৰায় মানি আমি সকলো এৰি দিম মাটি দৰকাৰ হ'লে। কিন্তু আদালতে এইটো ন্যায় দিব লাগিব আমাক, কাৰণ আমি 2 নম্বৰী কাম কৰা নাই। আমি 2 নম্বৰী কৰি মাটি ৰেজিষ্টাৰ লোৱা নাই। গছ চলি আছে, বৰ্তমান গছ চলি আছে। মইতো ক'লো যোৱা মাহত মোৰ সাক্ষী আছিলে, যোৱা মাহত সাক্ষী আছিলে, গছ চলি আছে দেৱানী কোৰ্টত। মানে হেৰি কৈছে, তেওঁ কাৰোবাক কৈছে, মোৰ আগত কোৱা নাই, মোক লগো কৰা নাই। ইয়াতে আহি পেলাই কয় এই মই ইলিয়াছ খানক লগ কৰিম, ক'ত আছে বোলে, মুকালমু চকতে থাকে, মই তেওঁক লগ কৰিম এই বুলি ইয়াৰ পৰা গুচি যায়। কিন্তু মোক নকৰে, লগ নকৰে। তেওঁ বোলে কৈছে ইয়াতে এইখিনি মাটি অৰ্পণা বৰ্মনে মোৰ নামত পাৱাৰ অফ এটৰ্নি দিছে, মোক দিছে, তেওঁৰ নামত দিয়া বুলি কয়। নৱজ্যোতি মই চিনি নাপাওঁ, মই কোনোদিন দেখাও নাই তাক। অনুমান এইটো যে ভূমাফিয়া বুলি কয়। মোৰ সন্দেহ হৈছে ইয়াতে ভূমাফিয়া, নহ'লে এটা কেছ চলি আছে, ৰেজিষ্টাৰ দলিল আছে, তাৰ ওপৰত সিহঁতে আহি বেনাৰ মাৰিব, এইটো কৰিব সেইটো কৰিব। এইটো মানে কোনো যুক্তিসংগত কথা নাই। দেশৰ আইন নোহোৱা হৈছে নেকি? দেশত এই নীতি নিয়ম নোহোৱা হৈছে নেকি? নিশ্চয় নীতি নিয়ম আছে, আইন আছে, আদালত আছে। গতিকে আদালতক আমি অনুৰোধ জনাইছোঁ যাতে আমি সুব্যৱস্থাটো পাওঁ।